মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখনৰ বল আৰু গতি বিষয়ৰ সূত্ৰসমূহ পঢ়াই আছিলোঁ। তাৰ ইতিমধ্যে মোৰ দুটামান ভিডিঅ' হৈ গৈছে। আজি মই তোমালোকক গতি বিষয়ক দ্বিতীয় সূত্ৰটো যিটো নিউটনৰ গতি বিষয়ক 3টা সূত্ৰৰ 2 নম্বৰ সূত্ৰটো পঢ়াবলৈ ওলাইছোঁ। আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ যদি চাবলৈ ইচ্ছা কৰা তেতিয়াহ'লে মোৰ চেনেলত যাবা, গৈ প্লেলিষ্টত ক্লিক কৰি দিবা, তেতিয়া একাধিক্ৰমে তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ সুবিধা পাবা। আৰু তাত যদি তোমালোকৰ কিবা থাকে যে এইখিনি বুজি পোৱা নাই বা এইখিনি বুজি পাইছোঁ, তেনেকুৱা কথাখিনি তোমালোকে মোক কমেণ্টত জনাবা। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মই যিখিনি ভিডিঅ' দি থাকিম সেইখিনি তোমালোকে সময়ত গম পাবা। গতিকে আজি তেতিয়াহ'লে আমি কি পঢ়োঁ, এই গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপটো, মানে গতি বিষয়ক দ্বিতীয় সূত্ৰ পঢ়িম। এই পেজ নাম্বাৰ 119 এইটো গতি বিষয়ক দ্বিতীয় সূত্ৰ। ইয়াত কি কৈছে, প্ৰথম যে যেতিয়া মানে এটা বস্তুৱে মানে প্ৰথম সূত্ৰটো আমাৰ কি আছিলে, যিটো জড়তাৰ সূত্ৰ, যে বল প্ৰয়োগ কৰিলে এটা গতিশীল বস্তুৱে গৈ থাকিব বিচাৰে আৰু মানে বল প্ৰয়োগ নকৰালৈকে সি গৈ থকা বস্তুটো গৈ থাকিব বিচাৰে আৰু ৰৈ থকা বস্তু এটা ৰৈয়ে থাকিব বিচাৰে। সেইটো আছিলে আমাৰ গতি বিষয়ক প্ৰথম সূত্ৰ। গতিকে সেই মানে অসন্তুলিত বলৰ প্ৰভাৱত তাৰমানে এটা গতিশীল বস্তু কি হয়, যদি অসন্তুলিত বল গতিশীল বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা হয় তেতিয়াহ'লে কি হয়, সি হয়তো ৰৈ যায়গৈ, আৰু ৰৈ থকা বস্তু এটাৰ ওপৰত যদি অসন্তুলিত বল প্ৰয়োগ হয় তেতিয়াহ'লে বস্তুটো যাবলৈ আৰম্ভ কৰে। আৰু যদি তাকে নহয়, তাৰমানে বল প্ৰয়োগ নকৰা পৰ্যন্ত ৰৈ থকা বস্তুটো ৰৈয়ে থাকিব বিচাৰে, গৈ থকা বস্তুটো গৈ থাকিব বিচাৰে। গতিকে পদাৰ্থৰ যিটো সেই ধৰ্মটো, মানে ৰৈ থাকিব বিচৰা আৰু গৈ থাকিব বিচৰা ধৰ্মটো আছিলে জড়তাৰ ধৰ্ম। গতিকে এইখিনিতে যেতিয়া বল প্ৰয়োগ হয়, অসন্তুলিত বল এটা প্ৰয়োগ হয়, তেতিয়া কি হয়, বল এটাই যেতিয়া গতি লাভ, মানে বস্তু এটাই যেতিয়া গতি লাভ কৰে, তাৰ গতিৰ পৰিৱৰ্তন হয় বা বেগৰ পৰিৱৰ্তন হয়, অৰ্থাৎ তাত ত্বৰণৰ সৃষ্টি হয়। এইখিনি আমি পাই আহিছোঁ। যেতিয়া সেই ত্বৰণৰ কথাটো, আমি ত্বৰণৰ বিষয়ে ভালকৈ জানিবলৈ হ'লে তাৰমানে বলৰ বিষয়ে ভালকৈ জানিব লাগিব, আৰু সিহঁতৰ মাজত এটা সম্পৰ্কৰ সৃষ্টি হয়। সেই সম্পৰ্কখিনিয়ে হ'বকে বল, ত্বৰণ, এইবিলাকৰ মাজৰ সম্পৰ্ক আমাক এই গতি বিষয়ক দ্বিতীয় সূত্ৰটোৱে আমাক দেখুৱাব। গতিকে এই এটা বস্তুৰ ওপৰত যেতিয়া বল প্ৰয়োগ হ'ল, বল প্ৰয়োগ হোৱাৰ লগে লগে যেনিবা সি গতি লাভ কৰিলে, গতি লাভ কৰাৰ লগে লগে সি ক'ৰবাত গৈ খুন্দা মাৰিছেগৈ, যেনিবা ক'ৰবাত খুন্দা মৰাৰ লগে লগে সি খুন্দা মাৰোঁতে সেই সংঘাতটো কেনেকুৱা হ'ব পাৰে সেইটো নিৰ্ভৰ কৰিব আকৌ তাৰ ভৰটোৰ ওপৰতো। মানে বল প্ৰয়োগ কৰিলোঁ, কৰাৰ লগে লগে তাৰ এটা গতি হ'ল, মানে সি এটা কিবা বেগ এটা লাভ কৰিলে, মানে সি তড়িৎ হ'ল আৰু তড়িৎ গতি এটা লাভ কৰিলে, ফলত এটা সি নিৰ্দিষ্ট বেগ লাভ কৰিলে, আৰু সেই গৈ পেলাই সেই বেগেৰে গৈ কোনোবা এটা ক'ৰবাত খুন্দা মাৰি দিলে। খুন্দা মাৰি দিলে সেই সংঘাতৰ সময়ত সেই সংঘাতটো কেনেকুৱা হ'ব পাৰে, সেইটো নিৰ্ভৰ কৰিব কিহৰ ওপৰত, আকৌ প্ৰয়োগ কৰা বলটোৰ ওপৰতো নিৰ্ভৰ কৰিব, আৰু বস্তুটোৰ কিমান ভৰ মানে মই আগৰ ক্লাছত কৈছিলোঁ যে একক সময়ত একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ, একক আয়তনত থকা পদাৰ্থৰ পৰিমাণক ভৰ বুলি কোৱা হয়। গতিকে ভৰ বাঢ়িলে আকৌ কি আছিলে, জড়তা বাঢ়ে, ইটো সিটোৰ সমানুপাতিক আছিলে। গতিকে সেই সংঘাতটোত কিমান ক্ষয় ক্ষতি হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে সংঘাতটোৰ ফলাফলটো, সেইটো নিৰ্ভৰ কৰিব বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল, তাৰপাছত সি কিমান বেগেৰে তাৰমানে গতি কৰিলে। বল বেছি হ'লে তাৰ বেগ বেছি হৈ যাব, বল কম হ'লে তাৰ বেগ কম হ'ব, আৰু লগতে বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিব। মানে তিনিওটা কথাৰ ওপৰতে নিৰ্ভৰ কৰিব সেই সংঘাতটোৰ ফলাফল কেনেকুৱা হ'ব, সেই সংঘাতটোত কিবা ক্ষয় ক্ষতি হ'ব নেকি। সংঘাত মানে খুন্দা মাৰি দিছেগৈ, যেনেকৈ চলি থকা গাড়ী এখনে যে গৈ ক'ৰবাত খুন্দা মাৰি দিয়াৰ লগে লগে যিটো এক্সিডেণ্ট হয়, তেওঁ ক্ষয় ক্ষতিটো কিমান হ'ব, সেইখিনি সকলোখিনি নিৰ্ভৰ কৰিব তাৰমানে মানে দুটা বস্তুৱে সংঘাত, বা এটা বস্তুৱে গৈ ক'ৰবাত খুন্দা মৰা, মানে দুটা বস্তুৱে ক'ৰবাত খুন্দা মৰা, মানে সেই ধৰণৰ সংঘাতবিলাক কেনেকুৱা হ'ব, সংঘাতৰ পৰিণতিটো কি হ'ব, সেইটো নিৰ্ভৰ কৰিব কিহৰ ওপৰত, বেগ
বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল, তাৰপাছত বস্তুটোৰ বেগ আৰু বস্তুটোৰ ভৰৰ ওপৰত। এতিয়া কথা হ'ল তাৰমানে বস্তুটোৰ ভৰ আৰু বেগৰ ওপৰত, কাৰণ বলটো মই প্ৰয়োগ কৰিলোঁ, সি গুচি গ'ল, যাওঁতে সি কি গৈছে এটা ভৰেৰে সৈতে গৈছে, সি ভৰ আৰু বেগ, গতিকে খুন্দা মাৰোঁতে ভৰ আৰু বেগহে থাকিলে। তাৰমানে এটা আমাৰ নতুন এটা ধাৰণা কি আহিব এতিয়া, ভৰ বেগ। মই যিখিনি কৈ আছোঁ তাৰমানে কি হ'ল, আৰু এটা নতুন আমাৰ এটা নতুন শব্দ এটা আমি শুনিবলৈ পাম আজি, ভৰবেগ। ভৰবেগ কি? ভৰবেগ কি? ভৰ আৰু বেগৰ পূৰণফল। ভৰবেগ হৈছে কি? বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফল। আমি আজি পঢ়ি আছোঁ কি? গতি বিষয়ক দ্বিতীয় সূত্ৰ। দ্বিতীয় সূত্ৰ। এই গতি বিষয়ক দ্বিতীয় সূত্ৰত প্ৰথম এটা শব্দ কি পাইছোঁ মই? ভৰবেগ। ভৰবেগ। ভৰবেগ কেনেকৈ উলিয়াওঁ? ভৰবেগ ইজুকে ভৰ পূৰণ বেগ। তাৰমানে ইয়াক কেপিটেল পিৰে সূচোৱা হয়, আৰু ভৰক কিহেৰে সূচোৱা হয়? যদি এমেৰে সূচোৱা হয়, বেগক যদি ভিৰে সূচোৱা হয়, পি ইজুকেল তাৰমানে কি হয়? এম ভি হয়। এয়া হৈছে ভৰবেগ। গতিকে এটা বস্তুৰ মানে এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে বলটোৱে যদি তড়িৎ গতি লাভ কৰে, সি এটা নিৰ্দিষ্ট বেগেৰে গতি কৰে, আৰু সেই বেগেৰে গতি কৰি ক'ৰবাত যদি খুন্দা মাৰে বা তাৰ যদি ক'ৰবাত সংঘাত হয়, সেই সংঘাতৰ পৰিণতি কিহৰ ওপৰত নিৰ্ভৰ কৰিব? বস্তুটোৰ ভৰবেগৰ ওপৰত। বস্তুটোৰ ভৰবেগৰ ওপৰত, তাৰমানে বস্তুটোৰ ভৰ আৰু তাৰ বেগ কিমান তাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি ভৰবেগ বেছি হয় তেতিয়াহ'লে সেই সংঘাতৰ ক্ষয় ক্ষতিৰ পৰিমাণ বেছি হ'ব, আৰু যদি ভৰবেগ কম হয় ক্ষয় ক্ষতিৰ পৰিমাণ কম হ'ব। যেনেকৈ আমি উদাহৰণস্বৰূপে তোমাৰ কিতাপত দিয়া আছে, টেনিছ বল, যিটো সৰু সৰু বগা বগা বল, যিটো টেনিছ বল, টেবুল টেনিছ বল, লন টেনিছ নাই কোৱা, টেবুল টেনিছৰ বলটো বগা বগা অকণমানি অকণমানি, সেই টেবুল টেনিছৰ বলটো খেলি থাকোঁতে উফৰি গৈ ইফালৰ খেলুৱৈজনক মই মাৰি দিছিলোঁ, সিফালৰ খেলুৱৈজনক লাগি গ'ল। সি বৰ বেছি কিবা এটা ক্ষতি নকৰে। কিন্তু যদি এটা ক্ৰিকেট বল খেলি থাকোঁতে বেটেৰে মাৰি দিয়া হ'ল, সি গৈ পেলাই কাৰোবাৰ গাত লাগিলেগৈ, সেই বলটোৱে কিন্তু যথেষ্ট আঘাত কৰিব। কাৰণ ক্ৰিকেট বলটো তোমালোকে দেখিছা নিশ্চয়, কাঠৰ থাকে, যথেষ্ট গধুৰ থাকে, কিন্তু যিটো টেবুল টেনিছ বল সৰু অকণমানি বগাকৈ থাকে, একেবাৰে পাতলা হয়। গতিকে তাৰমানে পাতলা হয় মানে কি, টেবুল টেনিছ বলটোৰ ভৰ কম, ক্ৰিকেট বলটোৰ কিন্তু ভৰ বেছি। আৰু যেতিয়া সি খেলি থাকোঁতে গৈছিলেগৈ, টেবুল টেনিছ বলটোৰে যেতিয়া যিটো বেগেৰে গৈছে, সেই বেগত তাৰমানে একেধৰণৰ, ধৰা মই কৈছোঁ একেজন মানুহে টেবুল টেনিছো খেলিছে, ক্ৰিকেটো খেলিছে, একে বল প্ৰয়োগ কৰিছে, কিন্তু সিহঁতৰ বলকেইটাৰ মাজত বেগ একে নহ'ব তাৰমানে। আৰু সিহঁতৰ যিটো ভৰবেগ ওলাব, মানে টেবুল টেনিছ বলটোৰ ভৰবেগ আৰু ক্ৰিকেট বলটোৰ যিটো ভৰবেগ, নিশ্চয় ক্ৰিকেট বলটোৰ ভৰবেগ কি হ'ব? বেছি হ'ব। আৰু যাৰ বাবে যেতিয়া কাৰোবাৰ গাত লাগে বা মূৰত লাগে, সি মূৰ ফুটাই দিব। কথা হৈছে কি তাৰমানে? গতিকে ভৰবেগ বেছি, মানে ক্ৰিকেট বলটোৰ ভৰবেগ বেছি হোৱাৰ কাৰণে, ভৰো বেছি তাৰ বেগো বেছি হৈ থাকে, দুইটা পূৰণ কৰি দিয়াৰ লগে লগে যিটো ওলাল ভৰবেগ, সেই ভৰবেগৰ কাৰণে কি হৈছে? সংঘাতৰ ক্ষয় ক্ষতিৰ পৰিমাণ বেছি হৈছে। তেনেকৈ দিছে তোমাৰ কিতাপত। কিতাপখন পঢ়িলে তোমালোকে সেইখিনি এতিয়া মই যিহেতুকে বুজাই দিছোঁ, বুজি পাবা বুলি ভাবিছোঁ। আৰু যে এজন পথচাৰীয়ে, মানে পথত গৈ থকা এজন মানুহে গৈ ৰৈ থকা ট্ৰাক এখনত খুন্দা মাৰি দিলে, হঠাৎ সিফালে সিফালে চাই যাওঁতে খুন্দা মাৰি দিলে, বেছি একো ক্ষয় ক্ষতি নহয়, ক্ষয় ক্ষতি একো বেছি নহয়। কিন্তু যদি গাড়ীখন মানে ট্ৰাকখনে ছেকেণ্ডত যদি 5 মিটাৰকৈও দূৰত্ব, মানে একেবাৰে ধীৰ গতিটো যদি ট্ৰাকখনে ৰাস্তাত গৈ গৈ এজন পথচাৰীক যদি খুন্দা মাৰি দিয়ে, হয়তো পথচাৰীজনৰ মৃত্যুও ঘটিব পাৰে, কাৰণ ট্ৰাকখনৰ ভৰবেগ পথচাৰীজনতকৈ বহুত বেছি। গতিকে ক্ষয় ক্ষতিৰ, মানে ট্ৰাকখনে যেতিয়া পথচাৰীজনক সংঘাত কৰিলে, পথচাৰীজনক গাত খুন্দা মাৰি দিব, তেতিয়া হয়তো পথচাৰীজন মৃত্যু হ'ব পাৰে। কিন্তু পথচাৰীজনে খুব খৰখেদাকৈ গৈও যদি ট্ৰাকখনত খুন্দা মাৰি দিয়ে, ট্ৰাকখনৰ একো ক্ষয় ক্ষতি নহয়, ট্ৰাকখনৰ একোৱেই নহয় তাৰমানে। গতিকে কাৰণটো হ'ল কি? কাৰণ মানুহজনৰ ভৰবেগ কি হ'ব? মানুহজনে খুব খৰখেদাকৈ খোজকাঢ়ি থাকিলেও মানুহজনৰ ভৰবেগৰ যিটো ভৰ আৰু বেগৰ যিটো পূৰণফল, মানে ভৰবেগ, ট্ৰাকখনৰ তুলনাত যথেষ্ট কম, যাৰ বাবে তেওঁ গৈ খুন্দা মাৰি দিলেও একো ক্ষয় ক্ষতি নহয়।
এতিয়া সেই তেনেকৈ তাৰমানে এতিয়া ভৰ বেগ কি পালোঁ তেতিয়াহ'লে গতিশীল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফলক কি বুলি কোৱা হয় ভৰ বেগ বুলি কোৱা হয় এই ভৰ বেগ হৈছে এটা সদিশ ৰাশি মানে এটা ভেক্টৰ ৰাশি কাৰণ ইয়াৰ মান আৰু দিশ দুয়োটাই থাকে ইয়াৰ দিশটো কি হ'ব যি দিশত বস্তুতে গতি কৰি থাকিব সেই গতিৰ দিশতে কি হ'ব ভৰ বেগৰো দিশ সূচিত হ'ব যাৰ বাবে এই ভৰ বেগ হৈছে কি এটা সদিশ ৰাশি বা ভেক্টৰ ৰাশি আৰু ইয়াৰ একক কি হ'ব SI একক ইয়াৰ কি হ'ব ভৰ বেগৰ SI একক কি হ'ব বুলি ভাবিছা ইয়াত যদি আমি ইয়াত ভৰৰ যিটো SI একক সেইটো কি কিলোগ্ৰাম আৰু বেগৰ যিটো SI একক সেইটো কি আছিলে মিটাৰ পাৰ ছেকেণ্ড গতিকে ভৰ বেগৰ SI একক কি কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড বুজি পাইছা বুলি ধৰি লৈছোঁ বা এইটোক তোমালোকৰ কিতাপত হয়তো এনেকৈও দিয়া থাকিব মিটাৰ এই ধৰণে মুঠৰ ওপৰত ভৰ বেগৰ SI একক কি কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড মুখস্থ কৰি থকা কথা নহয় তাৰমানে এই সূত্ৰটোৰ পৰা ওলাব ইয়াৰ ঠাইত কিলোগ্ৰাম তাৰমানে ভৰৰ একক SI একক কি কিলোগ্ৰাম বেগৰ SI একক কি মিটাৰ পাৰ ছেকেণ্ড গতিকে কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড এয়া হৈছে ভৰ বেগৰ SI একক আৰু ভৰ বেগ হৈছে এটা কি ভেক্টৰ ৰাশি ইয়াৰ মান আৰু দিশ দুয়োটাই থাকে ইয়াৰ দিশ কি হ'ব গতিশীল বস্তুটোৱে যি দিশত গতি কৰি থাকিব সেই দিশটোৱে হ'ব কি ভৰ বেগৰ দিশ গতিকে তাৰ পাছতে আহিছে কি তাৰমানে কি হ'ল কথাটো এটা গতিশীল বস্তুৰ ওপৰত যেতিয়া বল প্ৰয়োগ হয় সি তড়িৎ গতি লাভ কৰে আৰু সেই তড়িৎ গতিটো তাৰমানে কিহৰ ওপৰত নিৰ্ভৰ কৰিব বস্তুটোৰ ভৰ আৰু বেগ দুয়োটাৰ ওপৰত নিৰ্ভৰ কৰিব তাৰমানে ভৰ বেগৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে সেয়া হ'ল গতি বিষয়ক সূত্ৰ পঢ়িছোঁ নহয় গতিকে 2 নম্বৰ সূত্ৰটো কি বুলি ক'লে নিউটনে যে গতিশীল বস্তু এটাৰ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ গতিশীল বস্তু এটাৰ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ তাৰ ওপৰত প্ৰযুক্ত অসন্তুলিত বলৰ সমানুপাতিক মানে তাৰ ওপৰত প্ৰযুক্ত বলৰ সমানুপাতিক বলটো অসন্তুলিত হ'লেহে সি গতি লাভ কৰিব গতিকে কি ক'লোঁ যে গতিশীল বস্তু এটাৰ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰযুক্ত মানে তাক ওপৰত প্ৰয়োগ কৰা প্ৰযুক্ত অসন্তুলিত বলৰ সমানুপাতিক অৰ্থাৎ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা বলৰ সমানুপাতিক গতিকে অৰ্থাৎ কি হৈছে তাৰমানে এই যে P is proportional to তাৰমানে কি হ'ল ভৰ বেগ নহয় ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ বুলি কৈ দিলে P divided by T তাৰমানে একক সময়ত ভৰ বেগৰ পৰিৱৰ্তন মানে সেই ভৰ বেগৰ পৰিৱৰ্তন কি হ'ব বলৰ সমানুপাতিক এতিয়া চোৱাচোন কি হৈ আছে কথাটো এই বুলি কওঁতে ধৰা হ'ল তাৰমানে আমি কি লিখিম তেতিয়া প্ৰথম যে ধৰা হ'ল এইখিনি এতিয়া তাৰমানে সেই সূত্ৰটোৰ গাণিতিক ৰূপটো মানে গতি বিষয়ক নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপটো প্ৰকাশ কৰা বুলি আহিব প্ৰশ্নটো এইকণলৈকে মই প্ৰথম পঢ়িলোঁ ভৰ বেগ বুলিলে কি বুজা ভৰ বেগৰ SI একক কি এইবাৰ মই পঢ়িবলৈ গৈছোঁ ভৰ বেগৰ নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ গাণিতিক ৰূপ দ্বিতীয় গতিসূত্ৰৰ গাণিতিক ৰূপ বুলি কওঁতে ধৰা হ'ল m ভৰৰ বস্তু এটাৰ ওপৰত F বল প্ৰয়োগ কৰাৰ ফলত মানে ধ্ৰুৱক F বল মানে বলটো কনষ্টেণ্ট ৰখা হৈছে আৰু যে m ভৰৰ বস্তু এটাৰ ওপৰত F বল কেপিটেল F বল প্ৰয়োগ কৰাৰ ফলত সি টি সময়ৰ বাবে তড়িৎ হওঁতে তাৰ প্ৰাৰম্ভিক বেগ আছিলে u আৰু অন্তিম বেগ v মানে u প্ৰাৰম্ভিক বেগেৰে গতিশীল বস্তু এটাৰ ওপৰত ধৰা হ'ল কি m ভৰৰ বস্তু এটা u প্ৰাৰম্ভিক বেগেৰে গতি কৰি থকাৰ u প্ৰাৰম্ভিক বেগেৰে গতি কৰি আছে u প্ৰাৰম্ভিক বেগেৰে
গতি কৰি আছে ইয়াৰ ওপৰত নিজে বুজাই লিখিবা ইয়াৰ ওপৰত F বল প্ৰয়োগ কৰাত F বল প্ৰয়োগ কৰাত F বল t সময়ৰ বাবে প্ৰয়োগ কৰাত F বল t সময়ৰ বাবে প্ৰয়োগ কৰাত ইয়াৰ অন্তিম বেগ v লৈ তড়িৎ হ'ল কৰাত ই অন্তিম বেগ নিজে লিখিলেও হ'ব কিতাপতো আছে অন্তিম বেগ v লৈ তড়িৎ হ'ল ইয়াতে তাকে খালি এখিনিতে ধ্ৰুৱক বল বুলি আছে v লৈ তড়িৎ হ'ল এই ধৰণে লিখিব লাগিব কিতাপত এইখনতে কি বুলি লিখা আছে যে ধৰা হওক m ভৰৰ বস্তু এটা ইউ প্ৰাৰম্ভিক বেগেৰে সৰল ৰেখা এটাইদি গতি কৰি আছে এটা ধ্ৰুৱক বল F ইয়াৰ ওপৰত t সময়ৰ বাবে ক্ৰিয়াশীল হৈ তাক সুষমভাৱে v বেগলৈ তড়িৎ কৰিলে এই ধৰণে লিখিলে হ'ল মই এতিয়া এনে তোমালোকক তাৰপিছত ক্ৰিয়াশীল কৰিলে যে বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ ক্ৰমে p1 আৰু p2 মানে সেই ধৰা হ'লতে লিখিম বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ ক্ৰমে p1 আৰু p2 এই ধৰণে লিখিলোঁ লিখাৰ পাছত গতিকে এটাকে কি হ'ব p1 ইজুকেল কি হ'ব m u p2 ইজুকেল কি হ'ব m v বুজি পাইছা নিশ্চয় আৰু এই ইহঁতৰ যিটো পৰিৱৰ্তন হ'ব এতেকে ভৰবেগৰ বা কি হ'ল ভৰবেগৰ পৰিৱৰ্তন হ'ব ভৰবেগৰ পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে কি আহিব পৰিৱৰ্তন ইজুকেল p2 মাইনাছ p1 বা কি হ'ল mv মাইনাছ mu বা কি m ইজুকেল v মাইনাছ u ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কি হ'ব ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বুলি কওঁতে কি হ'ব m v মাইনাছ u ডিভাইডেড বাই t এয়া হ'ল ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বুলি কওঁতে t তাৰমানে ডিভাইডেড বাই t তো দ্বিতীয় সূত্ৰ মতে কি যে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে বুলি কৈ পেলাই এইখিনিতে মই এইখিনি অকণ মোহাৰি দিছোঁ যে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে এইখিনি মই ওপৰলৈ নি লৈছোঁ চোৱাচোন এইটো কাকে মই ওপৰলৈ নি লওঁ দেই মানে এইখিনি লিখিবা প্ৰথম সেয়া লিখিলোঁ আৰু ইয়াতে হ'ব দিয়া যে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে বুলি কৈ পেলাই কি আছিলে যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এইটো লিখিব লাগিব মানে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে এইটো লিখিব লাগিব ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু ই কি হ'ব
সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ কি হ'ব বলৰ দিশতে হয় এইটো এইখিনিত লিখিব লাগিব এই ওপৰত আছে বাক্যটো এইখিনিত গতি বিষয়ক দ্বিতীয় সূত্ৰ গাণিতিক ৰূপৰ ওপৰত আছে সেইখিনি এই কথাকণ হোৱাৰ পিছত লিখিব লাগিব মানে এইটো মানে মই প্ৰথম লিখিছিলোঁ ধৰা হ'ল এম ভৰৰ বস্তু এটা ইউ প্ৰাৰম্ভিক বেগেৰে সৰলৰেখাইদি গতি কৰি আছে ইয়াৰ ওপৰত ধ্ৰুৱক বল F টি সময়ৰ বাবে ক্ৰিয়াশীল হোৱাত বস্তুটো ভি বেগলৈ মানে ভি অন্তিম বেগলৈ তড়িৎ হ'ল আৰু যে বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ আৰু অন্তিম ভৰবেগ ক্ৰমে P1 আৰু P2 সেইখিনি ধৰা হ'ল মানে তাৰ পাছতে আহিছিলোঁ মই এয়া এটাকে P ইকুৱেল কি হ'ব এয়া এম ইউ ভৰবেগ নহয় ভৰ আৰু বেগ প্ৰাৰম্ভিক ভৰবেগ P2 কি এম ভি অন্তিম ভৰবেগ আৰু ভৰবেগৰ পৰিৱৰ্তন কি হ'ব P2 - P1 এয়া ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এয়া এইখিনি লিখাৰ পিছত মই কি লিখিলোঁ যে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ মতে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এইটো কাৰণ মই দেখুৱাই দিছোঁ কোনখিনি লিখিব লাগিব এয়া দ্বিতীয় সূত্ৰ অনুসৰি বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয় এইটো লিখিব লাগিব এইখিনিত লিখাৰ পাছত কি হ'ব এইকণ মই মোহাৰিছোঁ চাচোন সেয়া লিখাৰ পিছত কি লিখিব লাগিব তাৰমানে এই সূত্ৰটোৰ মতে আমাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা বলৰ সমানুপাতিক অৰ্থাৎ কি হ'ল অৰ্থাৎ F তাৰমানে F বল প্ৰয়োগ কৰা হ'ল বুলি ধৰি লৈছিলোঁ আকৌ সেইকাৰণে F ইজ প্ৰপৰ্চনেল টু কি হ'ল এম ভি মাইনাছ ইউ ডিভাইডেড বাই টি ভৰবেগৰ পৰিৱৰ্তন এই মাত্ৰ যে মই মোহাৰিলোঁ গতিকে বল ভৰবেগৰ সমানুপাতিক কথাটো সেইটো এটা মানে আমি যে এতকৈ দ্বিতীয় সূত্ৰ বুলি কওঁ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা বলৰ সমানুপাতিক অৰ্থাৎ বল আৰু ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ ইটো সিটোৰ সমানুপাতিক গতিকে এইটো হ'ল বাক্য বুজি পাইছা নিশ্চয় বা এইটো কি বুলি লিখিব পাৰোঁ F ইজ প্ৰপৰ্চনেল টু এম এইটো কি লিখিব পাৰোঁ এ লিখিব পাৰোঁ এয়া ইয়াৰ ঠাইত এ লিখিলোঁ যিহেতু কি হ'ল এ ইকুৱেল ভি মাইনাছ ইউ বাই টি এয়া ত্বৰণ এ ইকুৱেল যিহেতু ত্বৰণ এ ইকুৱেল এয়া তাৰমানে ত্বৰণ এ ইকুৱেল ভি মাইনাছ ইউ বাই টি গতিকে ইয়াৰ এই ভি মাইনাছ ইউ বাই টিৰ ঠাইত মই কি লিখিলোঁ এ লিখিলোঁ এতিয়া এই প্ৰপৰ্চনেল চিনটোক মই কি কৰিম F এইটো সমান চিন কৰি দিলোঁ সমান চিন কৰাৰ লগে লগে এটা সমানুপাতিক ধ্ৰুৱক K ব্যৱহাৰ কৰা হয় K এটা সমানুপাতিক ধ্ৰুৱক এইখিনি জানা নিশ্চয় অংকটো আছে এই ধৰণৰ কথা কিছুমান যেতিয়া সমানুপাতটো উঠাই দিয়া হয় তেতিয়া কি সমানুপাতটো সমান চিন ব্যৱহাৰ কৰা এটা ধ্ৰুৱক কনষ্টেণ্ট এটা ব্যৱহাৰ কৰা হয় এই কথাখিনি জানা বুলি ভাবিছোঁ মই গতিকে সমানুপাতটোৰ যেতিয়া মই সমান চিন কৰিলোঁ ইয়াত মই এটা ধ্ৰুৱক ব্যৱহাৰ কৰিলোঁ গতিকে K এটা সমানুপাতিক ধ্ৰুৱক এতিয়া যদি এই একক ভৰৰ বস্তু এটাক একক ত্বৰণলৈ ত্বৰিত কৰিবৰ কাৰণে যিখিনি বলৰ প্ৰয়োজন হ'ব মানে ভৰৰ এচা একক হৈছে কিলোগ্ৰাম ত্বৰণৰ এচা একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ গতিকে 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাক যদি 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণলৈ তড়িৎ কৰিবৰ বাবে যি পৰিমাণৰ বলৰ প্ৰয়োজন হ'ব সেই পৰিমাণৰ বলক কি বুলি কোৱা হয় একক বল বুলি কোৱা হয় ইয়াৰ তলত এইটো লিখিম আৰু মানে কি লিখিম ইয়াৰ তলত যে 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাক 1 কিলোগ্ৰাম ভৰৰ বস্তু এটা 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণ সৃষ্টি কৰিবৰ বাবে ত্বৰণ
1 কিলোগ্ৰাম ভৰৰ বস্তু এটাক 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণৰ সৃষ্টি কৰিবৰ বাবে বা তড়িৎ কৰিবলৈ 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তড়িৎ কৰিবৰ বাবে প্ৰয়োজন হোৱা বলক বলৰ পৰিমাণক কি বুলি কোৱা হয় প্ৰয়োজন হোৱা বলৰ পৰিমাণক একক বল বোলে বুজি পাইছা বুলি ভাবিছোঁ মানে এই বলটো একক বল বুলি কেতিয়া ক'ম যেতিয়া 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাক ঠেলা মাৰি দিছোঁ বা বল প্ৰয়োগ কৰিছোঁ কৰোঁতে সি যদি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণৰ সৃষ্টি কৰিছে তেতিয়াহ'লে প্ৰয়োগ হোৱা বলটোক কি বুলি কোৱা হয় একক বল বুলি কোৱা হয় অৰ্থাৎ কি হ'ল তেতিয়াহ'লে একক বল ইজুকেল একক বল তেতিয়াহ'লে বল ইজুকেল কি হ'ল 1 কিলোগ্ৰাম ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এটাকে কি হৈ গ'ল কে ইজুকেল এইকেইটাটো 1 1 হ'ল কে ইজুকেল কি হৈ গ'ল তেতিয়াহ'লে 1 হ'ল কেৰ মান 1 ওলালে তেতিয়াহ'লে যিহেতু কেৰ মান 1 ওলাল গতিকে আমি ইয়াক কি কৰিম অৰ্থাৎ কি হৈ গুচি গ'ল এবাৰ অৰ্থাৎ এফ ইজুকেল কি হৈ গ'ল কেৰ ঠাইত আমি 1 পাতিলোঁ এফ ইজুকেল 1 ইনটু কি হ'ল এম এ এই কেৰ ঠাইত যে কেৰ মান এফ ইজুকেল কে এম এ সূত্ৰত বহাই দিয়াৰ লগে লগে বা এইখিনিতে আমি এইটো লিখিম এইটো 1 নম্বৰ সূত্ৰ বুলি দিলোঁ এইটো 1 নম্বৰ সূত্ৰ কে ইজুকেল এইটো পালোঁ এবাৰ কি কৰিম এই কেৰ মান এয়া তাৰমানে কেৰ মান 1 নং সমীকৰণত বহাই দি পাম 1 নং সমীকৰণত বহুৱালে পাম পাওঁ এফ ইজুকেল কি পালোঁ এম এ এফ ইজুকেল এম এ গতিকে এয়া হ'ল গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপ এ হৈছে কি গতি বিষয়ক দ্বিতীয় সূত্ৰৰ এ হৈছে গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপ এ হৈছে গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপ এফ ইজুকেল এম এ এতিয়া কথা হ'ল একক বল বুলি যে ক'লোঁ সেই একক বল বুলি কওঁতে তাৰমানে সেই একক বলক কি বুলি কোৱা হয় 1 নিউটন বল 1 নিউটন বল এতিয়া 1 নিউটন বল কি যে বলৰ এছআই একক হৈছে নিউটন মন দি শুনিবা মই এইটো গাণিতিক এইটো উপপাদন কৰি দিলোঁ এবাৰ মই একক বল ক'বলৈ গৈছোঁ একক বলটো হৈছে কি 1 নিউটন বলক একক বল বুলি কোৱা হয় বলৰ এছআই একক হৈছে নিউটন বলৰ আন এটা একক আমি কেতিয়াবাকে পাই থাকিম সেইটো হৈছে ডাইন কিন্তু এছআই একক হৈছে কি নিউটন গতিকে 1 নিউটন বল বুলিলে কি বুজা বুলি একদম আহি থকা এটা প্ৰশ্ন 1 নিউটন বল বুলিলে কি বুজা 1 নিউটন বল কি যদি এটা 1 কিলোগ্ৰাম ভৰৰ বস্তুক 1 কিলোগ্ৰাম ভৰৰ বস্তুক যি পৰিমাণৰ বল প্ৰয়োগ কৰিলে কি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণৰ সৃষ্টি কৰিব পাৰে বা 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তড়িৎ গতি লাভ কৰে সেই পৰিমাণৰ বলক কি বুলি কোৱা হয় 1 নিউটন বল বা একক বল বুলি কোৱা হয় মই 1 নিউটন বল কি বুলি ক'লোঁ একদম আহি থকা এটা প্ৰশ্ন 1 নিউটন বল বুলিলে কি বুজা মই কি ক'লোঁ যে 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাৰ ওপৰত যি পৰিমাণৰ বল প্ৰয়োগ কৰিলে 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণৰ সৃষ্টি হয় সেই পৰিমাণৰ বলক কি বুলি কোৱা হয় 1 নিউটন বল বা একক বল বুলি কোৱা হয় গতিকে 1 নিউটন মানে কি পালা তেতিয়াহ'লে এয়া তাৰমানে 1 নিউটন মানে কি পাম তেতিয়াহ'লে 1 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে 1 নিউটন মানে কি
1 নিউটন সমান কি পাম তেতিয়াহ'লে নিউটনক আমি কিহেৰে সূচাম কেপিটেল এনেৰে সূচাম 1 নিউটন ইজুকেল কি 1 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এইটো কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ সেয়া হৈছে কি 1 নিউটন 1 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'লে 1 নিউটন বল বুজি পাইছা বুলি ধৰিছোঁ গতিকে এইখিনিতে আমাৰ আহি থাকিবলগীয়া তাৰমানে এই পেজটোত আহি থাকিবলগীয়া প্ৰশ্নকেইটা কি পালোঁ এইখিনিতে ভৰবেগ বুলিলে কি বুজা যে ভৰবেগৰ SI একক কি আৰু ভৰবেগ সদিশ ৰাশি নে অদিশ ৰাশি বা স্কেলাৰ ৰাশি নে ভেক্টৰ ৰাশি সদিশ মানে ভেক্টৰ অদিশ মানে হ'ল স্কেলাৰ গতিকে সি স্কেলাৰ ৰাশি নে ভেক্টৰ ৰাশি আৰু ভৰবেগৰ SI একক কি কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড কাৰণ ভৰ আৰু বেগ খেলি মেলি কৰি নেপেলাবা আকৌ মানে সেইবোৰ মুখস্থ কৰাৰ কথা নহয় ভৰৰ একক কিলোগ্ৰাম আৰু বেগৰ একক হ'ল মিটাৰ পাৰ ছেকেণ্ড গতিকে কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড তাৰ পাছতে আহিলে গতি বিষয়ক দ্বিতীয় সূত্ৰটো কি গতি বিষয়ক দ্বিতীয় সূত্ৰটো হৈছে কি যে গতিশীল বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাৰ ওপৰত প্ৰযুক্ত অসন্তুলিত বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তনৰ দিশ বলৰ দিশতেই হ'ব একদম সহজ এটা বাক্য তাৰ পাছতে আহিছে ইয়াৰ গাণিতিক ৰূপটো কি একদম আহি থকা প্ৰশ্ন 3 দিব মানে 3 মাৰ্কছ দিয়ে সাধাৰণতে গতিকে একদম আহি থকা এটা প্ৰশ্ন বা কি বুলি দিব হেতুক যে F ইজুকেল ma প্ৰমাণ কৰা কি বুলি দিব F ইজুকেল ma প্ৰমাণ কৰা বুলি ক'লেও সেই গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপ আৰু তোমাক কেতিয়াবা প্ৰশ্নটো কি আহিব পাৰে যে গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপটো উপস্থাপন কৰা বা প্ৰমাণ কৰা বা দেখুওৱা যে নিদিওঁ সেইটো হ'ল F ইজুকেল ma তাৰমানে গতিকে F ইজুকেল ma উলিয়াবলৈ যাওঁতে আমি প্ৰথম কি লিখিলোঁ ধৰা হ'ল m ভৰৰ মানে বুজি লৈ লিখিবা মোৰ বাক্য এই মুহূৰ্তত আকৌ বেলেগো হৈ যাব পাৰে কিন্তু কথাখিনি সেইখিনি হ'ব নিজৰ ভাষাৰে লিখিবা বুজি ল'বা মানে যে ধৰা হ'ল m ভৰৰ বস্তু এটা ইউ প্ৰাৰম্ভিক বেগেৰে সৰলৰেখাইদি গতি কৰি আছে ইয়াৰ ওপৰত ধ্ৰুৱক বল F টি সময়ৰ বাবে প্ৰয়োগ কৰাত বস্তুটোৱে v অন্তিম বেগলৈ তড়িৎ গতি লাভ কৰিলে আৰু এই ক্ষেত্ৰত বস্তুটোৰ প্ৰাৰম্ভিক বেগ p1 আৰু অন্তিম বেগ হৈছে p2 এতেকে p1 ইজুকেল কি হ'ল mu আৰু p2 হৈছে কি mv কাৰণ অন্তিম ভৰবেগ নহয় p2 মানে প্ৰাৰম্ভিক ভৰবেগ আৰু অন্তিম ভৰবেগ p1 আৰু p2 গতিকে এতেকে p1 ইজুকেল কি হ'ল mu আৰু p2 ইজুকেল কি হ'ল mv আৰু সিহঁতৰ ভৰবেগৰ পৰিৱৰ্তন কি হ'ব p2 মাইনাছ p1 আৰু সেইটো কৰি পেলাই m ইজুকেল কি পাইছিলোঁ অ'কে ইজুকেল কি পাইছে mv মাইনাছ u পালোঁ আৰু সেই ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বুলি কৈ পেলাই কি হ'ল mv মাইনাছ u বাই t হ'ল সেয়া ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাৰমানে সেইখিনি মই আগতে কৰি লৈছিলোঁ তাৰ পাছত তাৰ তলত কি লিখিব লাগিব যে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তনৰ দিশ বলৰ দিশত হয় বুলি এই বাক্যটো এইখিনিত লিখিলোঁ লিখাৰ পিছত অৰ্থাৎ F ইজ প্ৰপৰ্চনেল টু এয়া ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাৰমানে মই এইকণ ওপৰত উলিয়াই লৈছিলোঁ প্ৰথম মই এতিয়া মোহাৰি দিবলগীয়া হ'ল এইখিনি তাৰ পাছত F ইজুকেল কি হ'ল এই v মাইনাছ u বাই t ঠাইত a লিখিলোঁ কাৰণ কি ত্বৰণ a ইজুকেল v মাইনাছ u বাই t লিখিব লাগিব এইটো বেকেটৰ ভিতৰত তাৰপিছত এই সমানুপাতিক চিনটো সমান চিন কৰাৰ লগে লগে কে ব্যৱহাৰ কৰিলোঁ সেইকাৰণে কে ma হ'ল এইটো মই 1 নম্বৰ সমীকৰণ বুলি দিলোঁ কে এটা সমানুপাতিক ধ্ৰুৱক তাৰপাছত ইয়াতে কি হ'ব 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাক 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তড়িৎ কৰিবৰ বাবে প্ৰয়োজন হোৱা বলক কি বুলি কোৱা হয় একক বল বুলি কোৱা হয় গতিকে এক একক বল ইজুকেল এয়া পালোঁ অৰ্থাৎ কে ইজুকেল 1 পালোঁ তাৰমানে কে ইজুকেল কি পালোঁ এটাকে কে ইজুকেল 1 হ'ল এই কেৰ মান 1 নং সমীকৰণত বহুৱালে পাওঁ F ইজুকেল ma একেবাৰে একো নাই আৰু একেবাৰে সহজ ইয়াতে কি হ'ল খালি এইখিনিতে আৰু এটা প্ৰশ্ন কি আহে বুলি কৈছিলোঁ 1 নিউটন বল বুলি লিখিছে সেই একক বলকে কি বুলি কোৱা হয় আমাৰ
ইয়াতে লিখোঁ বুলি ক'লেও লিখিব পাৰোঁ যে একক বলকে কি বুলি কোৱা হয় 1 নিউটন বল বুলি কোৱা হয় অৰ্থাৎ 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাৰ ওপৰত যি পৰিমাণৰ বল প্ৰয়োগ কৰাৰ বাবে বস্তুটোৱে 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণ লাভ কৰে বা 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তড়িৎ গতি লাভ কৰে সেই পৰিমাণৰ বলক কি বুলি কোৱা হয় একক বল বুলি কোৱা হয় ওকে 1 নিউটন বল বুলি কয় 1 নিউটন বলক কি বুলি ধৰা হয় 1 ইউনিট ফ'ৰ্চ বুলি বা একক বল বুলি কোৱা হয় আৰু বলৰ SI একক কি বুলি আহিলে কি লিখিবা নিউটন গতিকে 1 নিউটন সমান কিমান বুলি যদি আহে 1 নিউটন সমান কি এটো আহে আকৌ 1 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এটো আহে 1 নম্বৰ কেতিয়াবা প্ৰশ্ন মানে 1 নিউটন বুলিলে কি বুজা বুলি আহি আকৌ 1 নিউটন সমান কিমান বুলিও আহে 1 নিউটন সমান এনেকৈ কুৱেশ্যন মাৰ্ক দি কিমান বুলিও আহিব পাৰে বা লিখিও দিব পাৰে তেতিয়া এয়া তাৰমানে এয়া বুজি পাইছা বুলি ভাবিছোঁ গতিকে এইটো পেজ নাম্বাৰ 119 মোৰ শেষ হ'ল এইখিনি পঢ়িবা ইয়াত আহিছে এতিয়া তাৰ পাছত এইফালে এইটো পেজ নাম্বাৰ 120ত তোমালোকক দেখুৱাইছে মানে এইখিনি 119লৈকে এইখনেই প্ৰশ্ন দেই গতিকে লাষ্টত কি দিছে যে গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি বস্তুৰ ওপৰত ক্ৰিয়াশীল বল জোখৰ উপায় এটা পালোঁ এইবোৰ তাৰমানে বল ইজুকেল ভৰ পূৰণ ত্বৰণ হ'ল তাৰমানে এয়া কি হ'ল বল ইজুকেল ভৰ পূৰণ ত্বৰণ হ'ল কিতাপখন পঢ়িবা বুজি পাবা তেতিয়া তাৰপাছত এইকণতে আছে এটা কথা একদম আহি থকা এইকণ ল'ৰা ছোৱালীয়ে নপঢ়েগৈ নিজে পঢ়িলে এয়া গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা মই এইটো পেজৰ 120 নম্বৰ পেজৰ ওপৰকণ পঢ়িছোঁ কি দিছে যে গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশিৰ আধাৰত গতি বিষয়ক প্ৰথম সূত্ৰক গাণিতিক ৰূপত উপস্থাপন কৰিব পাৰি কি দিছে যে গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশিৰ আধাৰত গতি বিষয়ক প্ৰথম সূত্ৰক গাণিতিক ৰূপত উপস্থাপন কৰিব পাৰি মানে দ্বিতীয় সূত্ৰৰ পৰা প্ৰথম সূত্ৰ উলিয়াব পাৰি কথা হ'ল এইটো কেনেকৈ উলিয়াবা মানে একদম আহি থকা এটা প্ৰশ্ন দ্বিতীয় সূত্ৰৰ পৰা কেনেকৈ প্ৰথম সূত্ৰৰ উপপাদন হ'ব গতিকে এইটো মোহাৰি দিছোঁ এইটো পাৰিছা বুলি ভাবিছোঁ পাৰিবা বুলি ভাবিছোঁ একেবাৰেই সহজ বুজি ল'বা তেতিয়া মুখস্থ কৰি নাথাকিবা প্ৰথমতে বুজি ল'বা কথাখিনি বুজি ল'লে আৰু তাত ভুল হোৱাৰ কথা নাই বুজি লৈ বাৰে বাৰে নিজে কৰিবা তেতিয়া নোচোৱাকৈ নিজেই কৰি থাকিব পাৰিবা গতিকে মুখস্থ কৰি নাথাকিবা বস্তুবিলাক কিতাপৰ পৰা মই দেখুৱাই দিছোঁ সেইমতে তোমালোকে অকণমান যত্ন কৰিবা কিতাপৰখিনিয়ে দেখুৱাইছোঁ এইটো একো বেলেগ দেখুৱা নাই তথাপি মই বুজাই দিবলৈ যত্ন কৰিছোঁ তোমালোকে হয়তো পঢ়িলে বুজি নাপাব পাৰা সেইকাৰণে বুজাই দিছোঁ যে আমি এতিয়া দ্বিতীয় সূত্ৰৰ পৰা কি কৰিম প্ৰথম সূত্ৰৰ উপপাদন গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা প্ৰথম সূত্ৰৰ উপপাদন এইমাত্ৰ মই পঢ়িব বিচাৰোঁ সেইটো হৈছে কি যিহেতু এফ ইজুকেল কি আছিলে এম এ আমি জানো যে এফ ইজুকেল এম এ মানে বা কি লিখিম গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে এইখিনিতে এনেকৈ লিখোঁচোন মই গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে এফ ইজুকেল এম এ জানো আমি এইটো আৰু বা কি হ'ব এফ ইজুকেল এৰ ঠাইত আমি কি লিখিব পাৰোঁ এফ ইজুকেল ভি মাইনাছ ইউ বাই এম কি হ'ল ভি মাইনাছ ইউ বাই টি এইটো লিখিব পাৰোঁ বা এইটো কি হ'ল এফ ইজুকেল এম ভি মাইনাছ ইউ ডিভাইডেড বাই টি বুজি পাইছোঁ বুলি ধৰি ল'লোঁ মই হ'ল তাৰমানে মই এফ ইজুকেল এম এ আছিলে ন তাক এই ধৰণৰ কৰি পেলালোঁ বা আমি এইটো কি কৰিব পাৰোঁ এফ টি ইজুকেল এম ভি মাইনাছ এম ইউ হ'ল বুজি পাইছা নিশ্চয় এইটোতো আৰু একেবাৰে সহজ কথা এটা কৈ আছোঁ মই এতিয়া যদি এফৰ মান শূন্য হয় মানে প্ৰথম সূত্ৰটো কি আছিলে যিটো গতি বিষয়ক প্ৰথম সূত্ৰ মানে জড়তাৰ সূত্ৰ কোনো বাহ্যিক বল প্ৰয়োগ নকৰালৈকে এটা স্থিতিশীল বস্তু বা এটা ৰৈ থকা বস্তু ৰৈয়ে থাকিব বিচাৰে গৈ থকা বস্তু এটা গৈয়ে থাকিব বিচাৰে মানে কোনো যদি বাহ্যিক বল প্ৰয়োগ কৰা নহয় তেতিয়াহ'লে ৰৈ থকা বস্তুটো সেই কিতাপখন এতিয়া ৰৈ আছে ৰৈয়ে থাকিব
কিন্তু আকৌ গৈ থকা বস্তু এটাত বল প্ৰয়োগ কৰিলেহে সি ৰৈ দিবগৈ, নহ'লে সি গৈয়ে থাকিব। কথা হ'ল সেইটো হ'ল প্ৰথম সূত্ৰ আছিলে। গতিকে সেই প্ৰথম সূত্ৰটো হ'ল জড়তাৰ সূত্ৰ। এই যে বল প্ৰয়োগ কৰিব মানে বল প্ৰয়োগ নকৰিলে সেইটো হ'ব কৈছে। গতিকে মই বলৰ মান তাৰমানে কি কৰি ল'ব লাগিব, ইয়াত 0 পাতিব লাগিব। যদি বলৰ মান 0 হৈ যায়, যদি বলৰ মান 0 হয়, যদি F = 0 হয়, তেন্তে কি হ'ব, এইটো 0 হোৱাৰ লগে লগে এইটো কি হৈ যাব, V = U হৈ যাব। ইয়াত V = কি হৈ যাব, U হৈ যাব এইটোত। তাৰমানে ইয়াত মই কি পাতিলোঁ 0, এইটো 0 পতাৰ লগে লগে এইটো 0 হৈ গ'ল। F এয়া 0 নহয়, ইনটু তাৰমানে T M V মাইনাছ এয়া হ'ল বা কি হৈ গ'ল, তাৰমানে মই এইকণ নকৰিলেও হয় দেই, চিধা পাতিলেও হয়, মই এনেই বুজাইহে দিছোঁ। এইটো কি হ'ল MV, এয়া MU হ'ল, এইটোকে এফাললৈ লৈ আহিলোঁ। এই দুটা কটাকটি গ'ল, থাকি গ'ল কি V = U। গতিকে Fৰ মান যদি 0 হয়, তেতিয়াহ'লে V = U হয়। বুজি পাইছা নিশ্চয়। আৰু যদি Fৰ মান 0 হ'ল, V = U হ'ল, তাৰমানে যদি আকৌ যদি এইটোতে তাৰমানে আকৌ যদি একদম তোমালোকে এই ধৰণে কৰিবা দেই, আকৌ যদি U = 0 হয়, তেন্তে কি হ'ব, এইবাৰ ইউৰ মান যদি 0 হয়, তেতিয়াহ'লে তেন্তে কি হ'ব, V = কি হ'ব, 0 হ'ব। বুজি পাইছা নিশ্চয়। বলটোতো 0, কাৰণ আমি প্ৰথম সূত্ৰ উপপাদন কৰি গৈছোঁ। বল 0 কৰাৰ লগে লগে V = U পালোঁ। আকৌ U যদি 0 হয়, তেতিয়াহ'লে তেন্তে Vও 0 হ'ব। বুজি পাইছা নিশ্চয়। গতিকে ইয়াৰ পৰা কি প্ৰমাণ হয়, যে ইয়াৰ পৰা প্ৰমাণ হয় যে এই বুলি কৈ পেলাই ইয়াত লিখিম, আৰু ইয়াৰ পৰা প্ৰমাণ হয় যে বা উপপাদন হয় যে বা প্ৰমাণ হয় যে কোনো বাহ্যিক বল, মানে যিটো প্ৰথম সূত্ৰ লিখি থৈ আহিলে হ'ল, কোনো বাহ্যিক বল প্ৰয়োগ নকৰালৈকে স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত থাকিব বিচাৰে, আৰু গতিশীল বস্তু এটাই একেটা গতিত সি কি কৰি থাকিব বিচাৰে, গৈ থাকিব বিচাৰে। এই ধৰণে লিখিলে হৈ যাব। তাৰমানে এইটোৰে প্ৰথমখিনিয়ে কি বুজালে, যে F = 0 হ'লে V = U হ'ব। অৰ্থাৎ ইয়াতে কি লিখিম, অৰ্থাৎ মোৰ এইকণতে থাকি গৈছে, লাষ্টতহে সূত্ৰটো লিখিবা। অৰ্থাৎ কি হ'ল, যে বল প্ৰয়োগ নকৰিলে এটা গতিশীল বস্তুৱে একেবেগেৰে গৈ থাকিব বিচাৰে। আকৌ যদি U = 0 হয়, তেন্তে V = 0 হয়। অৰ্থাৎ বস্তুটো কি হ'ল, স্থিতিশীল অৱস্থাত, এইটো কাত আকৌ অৰ্থাৎ লিখিব লাগিব, ইমান হ'ব। অৰ্থাৎ ৰৈ থকা বস্তু এটা ৰৈয়ে থাকিব বিচাৰে। ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে, বা স্থিতিশীল অৱস্থাত থকা বস্তু এটা স্থিতিশীল অৱস্থাত ৰৈ থাকিব বিচাৰে। আৰু এইখিনিত কি লিখিবলৈ কৈছোঁ, V = U যে পালোঁ, অৰ্থাৎ এইটো তলতে তাৰমানে ইয়াত যেনেকৈ মই তলত লিখিছোঁ, ইয়াতো তেনেকৈ তলত লিখা বা সমানত এই কাষৰ পৰা লিখি আনিলে হ'ব। অৰ্থাৎ কোনো বাহ্যিক বল প্ৰয়োগ নকৰিলে এটা গৈ থকা বস্তুৱে সেই একে বেগেৰে গৈ থাকিব বিচাৰে। এইখিনিত লিখিব লাগিব, কোনো বাহ্যিক যদি বলৰ মান 0 হয় বা কোনো বাহ্যিক বল প্ৰয়োগ কৰা নহয়, তেতিয়াহ'লে গৈ থকা বস্তু এটাই কি হয়, গৈয়ে থাকিব বিচাৰে। তাৰপিছত তলত কি লিখিম, ইয়াৰ পৰা প্ৰমাণ হয় যে এই ধৰণে যে গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি যিখিনি আছিলে, যে কোনো বাহ্যিক বল একেলগে দুইটা, তাৰমানে এই দুটা বাক্য একেলগ কৰি এবাৰ লিখি থৈ আহিলে হ'ব, যে কোনো বাহ্যিক বল প্ৰয়োগ নকৰালৈকে ৰৈ থকা বস্তু এটা ৰৈয়ে থাকিব বিচাৰে, আৰু গৈ থকা বস্তু এটা একেবেগেৰে গৈ থাকিব বিচাৰে। সেইটো তলত আকৌ এবাৰ লিখিলেই হ'ল। ইয়াৰ তাৰমানে V = U ওলাওঁতে ই কি বুজালে, কি সূচাইছে, যে বাহ্যিক কোনো বল প্ৰয়োগ নকৰিলে গৈ থকা বস্তুটোৱে একেটা বেগেৰে গৈ থাকিব বিচাৰে। V U হৈ মানে একেটা বেগত গৈ থাকিব বিচাৰে।
আৰু যদি বলৰ মানো 0 ইউৰ মানো 0 হয় তেতিয়াহ'লে ভিৰ মানো 0 হ'ব আৰু তেতিয়া ৰৈ থকা বস্তু এটা ৰৈয়ে থাকিব বিচাৰিব কাৰণ ইউ 0 ভিউ 0 মানে বেগ নাই গতিকে ৰৈ থকা বস্তু এটা অৰ্থাৎ কি হৈছে ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে ইয়াৰ পৰাই প্ৰমাণ হয় যে গতি বিষয়ক প্ৰথম সূত্ৰটো হৈছে কি বাহ্যিক বল প্ৰয়োগ নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত থাকিব বিচাৰে গতিশীল বস্তু এটা একে গতিত গৈ থাকিব বিচাৰে এই ধৰণে বুলি কৈ ইয়াতটো সামৰিব লাগিব আৰু ইয়াৰ পৰাই গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা প্ৰথম গতি বিষয়ক প্ৰথম সূত্ৰক উপপাদন কৰা হ'ল এনেকৈ বুলি লিখি থৈ আহিলে হৈ গ'ল বুজি পাইছা বুলি ভাবিছোঁ তাৰপৰা এইখিনিতে এইকেইটা আছে অকণমান পঢ়িবা কিতাপখন তোমালোকে এইখিনিতে দুটা এইখিনিতো অকণমান প্ৰশ্ন দুটা আছে কি আছে চোৱাচোন এইখন মোৰ শেষ হ'ল আকৌ দেই ইয়াত অংক বহুতখিনি আছে অকণমান মন কৰিবা অংকখিনি এইকণত আকৌ দুটা প্ৰশ্ন কি যে দৈনন্দিন জীৱনত আমি গতি বিষয়ক দ্বিতীয় সূত্ৰৰ বহুতো প্ৰয়োগ দেখিবলৈ পাওঁ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ মানে ব্যৱহাৰ হোৱা দুটা প্ৰয়োগ লিখা মানে দুটা কথা লিখিবলৈ ক'ব তোমাক আহি থকা প্ৰশ্ন যে তীব্ৰ বেগেৰে অহা ক্ৰিকেট বলটো ধৰোঁতে ক্ষেত্ৰৰক্ষকজনে হাত দুখন গতিশীল বলটোৰে সৈতে পিছলৈ টানি নিয়ে কিয় এইটো প্ৰশ্ন কিন্তু একদম আহি থকা প্ৰশ্ন মই সেইকাৰণেহে এইকণ পঢ়িছোঁ যে কি ক'লে তীব্ৰ বেগেৰে অহা ক্ৰিকেট বলটো ধৰোঁতে ক্ষেত্ৰৰক্ষকজনে হাত দুখন গতিশীল বলটোৰে সৈতে পিছলৈ টানি অনাটো লক্ষ্য কৰিছা নিশ্চয় বা টানি আনে কিয় প্ৰশ্ন সেইটো যে ইয়াৰ যোগেদি ক্ষেত্ৰৰক্ষকজনে তীব্ৰবেগী ক্ৰিকেট বলটোৰ বেগ 0 হওঁতে প্ৰয়োজন হোৱা সময় দীঘলীয়া কৰে উত্তৰ এইকণ বাই বাই কৈছোঁ যে ইয়াৰ যোগেদি মানে এই পিছলৈ টানি আনে কাৰণ ইয়াৰ যোগেদি ক্ষেত্ৰৰক্ষকজনে তীব্ৰবেগী ক্ৰিকেট বলটোৰ বেগ 0 হওঁতে প্ৰয়োজন হোৱা সময় দীঘলীয়া কৰি দিয়ে এনেকৈ বলটোৰ ত্বৰণ কমোৱা হয় আৰু তাৰ ফলস্বৰূপে তীব্ৰবেগী বলটো ধৰোঁতে হোৱা সংঘাতৰ প্ৰাবল্য কমি যায় বলটো হঠাতে ৰখালে তাৰ সুতীব্ৰ বেগ অতি কম সময়ৰ ভিতৰতে 0লৈ কমে মানে হঠাৎ যদি এনেকৈ কৈ ধৰি থওঁ তেতিয়াহ'লে কি হ'ব হঠাৎ তাৰ বেগ 0লৈ কমাই দিয়া হ'ব যিটোৱে সংঘাতৰ পৰিমাণ ক্ষয় ক্ষতিৰ পৰিমাণ বেছি কৰিব কি ক'লে যে বলটো হঠাতে ৰখালে তাৰ সুতীব্ৰ বেগ অতি কম সময়ৰ ভিতৰতে 0লৈ কমি যাব এই ক্ষেত্ৰত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বেছি হ'ব ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বেছি হ'ব পৰিণতিত খেলুৱৈজনৰ হাতৰ তলুৱা আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে মানে এই ক্ষেত্ৰত খেলুৱৈজনে হাতত দুখ পোৱাৰ সম্ভাৱনা থাকে যাৰ বাবে তেওঁ কি কৰে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ যিটো কি ক'লে যেতিয়া এই ক্ষেত্ৰত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বেছি হ'ব গতিকে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কমাবৰ বাবে কি কৰা হয় সময়টো বঢ়াই দিয়া হয় আৰু তেতিয়া কি হয় ক্ষয় ক্ষতিৰ সংঘাতৰ ক্ষয় ক্ষতিৰ পৰিমাণ কি হয় কমি যায় ক'ত পালোগৈ যে পৰিণতি খেলুৱৈজনৰ হাতৰ লৈ ক্ৰীড়াংগনত ওখ জাপ মাৰোঁতে 2 নম্বৰ প্ৰশ্ন সেইটো 1 নম্বৰ প্ৰশ্নৰ উত্তৰ সেইখিনিলৈকে আৰু 1 নম্বৰ প্ৰশ্নটো মই কি ক'লোঁ এইখিনিতে এই পেজ নাম্বাৰ 120 এইখিনিতে যে তীব্ৰ বেগেৰে অহা ক্ৰিকেট বলটো ধৰোঁতে ক্ষেত্ৰৰক্ষকজনে হাত দুখন গতিশীল বলটোৰ সৈতে পিছলৈ টানি আনে কিয় ধৰোঁতে তাৰমানে এনেকৈ ধৰি এনেকৈ টানি আনে কিয় সুধিছে এইখিনিতে এনেকৈ নধৰে মানে অকণমান হ'লেও তেওঁ টানি আনে এইটো কিয় কৰে বুলি সুধিছে সেইটো উত্তৰ সেইখিনি লাগে কিতাপত যেনেকৈ একো যদি নাই বুজা তেতিয়াহ'লে কিতাপৰ সেইখন তেনেকৈ মুখস্থ কৰি লিখিলেই হ'ল আৰু তাৰপাছতে আহিলে ক্ৰীড়াংগনত ওখ জাপ মাৰোঁতে খেলুৱৈজন পৰাৰ স্থানত গাদী বা বালিৰ বেদিকাৰ ব্যৱস্থা কৰা হয় যে ওখ জাপ মাৰে কি কৰা হয় বালি পাৰি দিয়া হয় দেখিছা নিশ্চয় তোমালোকে যে খেলুৱৈজন জাপ মৰাৰ পিছত ৰৈ যাবলৈ সেইটো উত্তৰ খেলুৱৈজন জাপ মৰাৰ পিছত ৰৈ যাবলৈ প্ৰয়োজন হোৱা সময় বঢ়াবৰ বাবে এনে কৰা হয় যেতিয়া সময় বাঢ়ি যাব তাৰমানে তেতিয়া ভৰবেগৰ হাৰ কমি যাব আৰু তেতিয়া সংঘাতৰ পৰিমাণ কমি যায় তাৰমানে কথা উত্তৰ সেইটো লিখিলেই হ'ল আৰু যে ফলত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কমি বলৰ মানো কমি যায় আৰু তেতিয়া সংঘাতৰ পৰিমাণ কি হয় কম হয় এজন কেৰাটে খেলুৱৈয়ে বৰফৰ টুকুৰা একেটা আঘাততে কেনেকৈ ভাঙে ভাবি চোৱা গতিকে এইখিনিত এই দুটা প্ৰশ্ন মই এইখন সেইকাৰণেহে পঢ়ি দিলোঁ এইখিনিতে দুটা প্ৰশ্ন মানে 120 নম্বৰ পেজত আমি 3টাই প্ৰশ্ন পালোঁ ক্ৰিকেটাৰজনে বলটো ধৰোঁতে কিয় হাতখন পিছলৈ টানে 2 নম্বৰটো পালোঁ যে জাপ মৰা খেলত বালি পাৰি দিয়া হয় কিয় মাটি তেনেকৈ বালি পাৰি দিয়ে জঁপিওৱা খেল জাপ মৰা খেলটোত
কিয় বুলি সুধিছে আৰু 3 নম্বৰ হৈছে কি দ্বিতীয় গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা প্ৰথম সূত্ৰৰ উপপাদন গতিকে ভাবিছোঁ এইখিনিয়ে হ'ল এইটো চেপ এই যে আজি মই 119 আৰু 20 119 এণ্ড 120 পেজৰ প্ৰশ্ন 119ত আমি কি পঢ়িছিলোঁ ভৰবেগ কাক বোলে তাৰপাছত গতি বিষয়ক দ্বিতীয় সূত্ৰটো কি ভৰবেগৰ SI একক কি ভৰবেগ সদিশ না অধিক ৰাশি তাৰপাছতে দ্বিতীয় বিষয়ক গতি বিষয়ক দ্বিতীয় সূত্ৰটোৰ গাণিতিক ৰূপ তাৰপাছত F = ma প্ৰমাণ কৰা দুইটা একেটা কথা F = ma প্ৰমাণ কৰিব লাগে আৰু তাৰপাছতে আহিলে 1 নিউটন বল বা একক বল বুলিলে কি বুজা তাৰপাছতে 1 নিউটন সমান কিমান 1 নিউটন সমান কিমান 1 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তাৰপাছতে আহিলে এতিয়া ক্ৰিকেট খেল কিয় এনেকৈ পিছলৈ হাতখন টানি দিয়ে তাৰপাছতে জাপ মৰা খেলত বালি পাৰি দিয়ে কিয় তাৰপাছতে আহিলে দ্বিতীয় সূত্ৰৰ পৰা প্ৰথম সূত্ৰৰ উপপাদন আৰু এইখিনিয়ে কৈ আজি মই তোমালোকক এই ক্লাছটো সামৰিছোঁ গতিকে এইটো লিখোঁতে এইকণ লিখাৰ পিছত V = U লিখাৰ পিছত অৰ্থাৎ কি লিখিব লাগিব যে বলৰ মান 0 হ'লে একে বেগত গৈ থাকিব আৰু এইটো U যদি 0 হয় ভিউ 0 হ'ব তেন্তে ইয়াৰ অৰ্থাৎ কি ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে তাৰ তলত আকৌ সূত্ৰটো লিখি দিলেই হ'ল গতিকে এয়াই কৈ মই তোমালোকক আজি এই ক্লাছটো সামৰিছোঁ